নমস্কাৰ এই মুহূৰ্তত দেশবাসীৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আৰু খন্দিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ কেইটা এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছো। খন্দিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিজেপিৰ ভেটি এতিয়া লৰচৰ কৰিছে। বিজেপিৰ ভেটি কহি এতিয়া ঢাপলি মেলিছে কংগ্ৰেছ আৰু ৰাইজৰ দললৈ। আমি জনাই আছো এটা বিশেষ খবৰ, এইবাৰ বিজেপিৰ ভেটি কপিছে। একেটা দিনতে কংগ্ৰেছ আৰু ৰাইজৰ দললৈ গৈছে বহুতো নেতা। কংগ্ৰেছ আৰু ৰাইজৰ দলত যোগদান কৰিছে বহু নেতাই। এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো। মুখ বন্ধ হৈ পৰিছে শ শ বিজেপি নেতাৰ। হঠাৎ দেখিবলৈ পোৱা গৈছে একাংশ নেতা কৰ্মীয়ে এইবাৰ দল ত্যাগ কৰিছে। বিজেপি দল ত্যাগ কৰি এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ দলত যোগদান কৰিছে। আজিৰ দিনটোতে বিজেপি দল ত্যাগ কৰি বিজেপি নেতাৰ যোগদান দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু ৰাইজৰ দলত। গুৱাহাটী মহানগৰৰ প্ৰাগজ্যোতিষ ভৱনত ৰাইজৰ দলত যোগদান বিজেপি নেতাসকলৰ। বিজেপিত এতিয়া আউল লাগিছে। বিজেপিৰ উজনি অসমৰ ভৱেন মোহন আৰু যুধিষ্ঠিৰ গগৈ যোগদান ৰাইজৰ দলত। বিজেপিৰ দুই নেতাৰ সৈতে 2 শতাধিক কৰ্মীয়ে লগতে ৰাইজৰ দলত যোগদান কৰিছে। ইফালে উত্তৰ অসমৰ বিজেপি নেতা লবিৰাম পেগুৱে দল ত্যাগ কৰিছে। দল ত্যাগৰ জোৱাৰ উঠিছে এইবাৰ বিজেপি দলত। আজি দিনৰ 1 বজাৰ লগে লগে ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী আৰম্ভ কৰিছে কংগ্ৰেছ আৰু লবিৰাম পেগুৱে যোগদান কৰিছে কংগ্ৰেছত। একেদৰে যোৰহাটতো ৱাৰ্ড কমিশনাৰো বিজেপি দল ত্যাগ কৰিছে। মুঠতে এতিয়া বিজেপিৰ ভেটি লৰচৰ কৰিছে। বিজেপিৰ এতিয়া ভেটি সহায় দিছে কংগ্ৰেছ আৰু ৰাইজৰ দলে। আজি সন্ধিয়াৰ খবৰটোকৈ গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকক জনাই আছো যে আয়ুষ্মান যদি কাৰ্ড আছে আপোনাৰ, তেন্তে নিশ্চিতভাৱে আপোনাৰ বাবে এই খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ। আয়ুষ্মান কাৰ্ড থাকিলে এতিয়াৰ পৰা নাপাব আপুনি ব্যক্তিগত হস্পিটেলত চিকিৎসা সেৱা। আপুনি চৰকাৰী চিকিৎসালয়ত আপুনি চিকিৎসা কৰাব লাগিব। 5 লাখ টকাৰ যি বিনামূলীয়া চিকিৎসা আছিল সেয়া এতিয়াৰ পৰা আপুনি ব্যক্তিগত কোনো হস্পিটেলতে আপুনি চিকিৎসা লাভ কৰিব নোৱাৰিব। আয়ুষ্মান কাৰ্ডক লৈ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশনা দিয়া হৈছে। হিতাধিকাৰীসকলৰ বাবে এক জৰুৰী খবৰ, এতিয়াৰ পৰা আপুনি পূৰ্বৰ দৰে আয়ুষ্মান কাৰ্ডৰ সুবিধা আপুনি প্ৰাইভেট কোনো হস্পিটেলত নাপাব। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপুনি সাধাৰণ চিকিৎসাৰ কোনো চিকিৎসা নাপাব। কেৱল জটিল ৰোগৰ বাবেই লাভ কৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা। আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপুনি 290টা ৰোগৰ চিকিৎসাহে লাভ কৰিব পাৰিব। 290টা মাত্ৰ চিকিৎসা সেৱা লাভ কৰিব পাৰিব। আগতে লাভ কৰিছিল আয়ুষ্মান কাৰ্ডৰ জৰিয়তে 19টা ৰোগৰ চিকিৎসা হিতাধিকাৰীসকলে। কিন্তু এতিয়া আয়ুষ্মান কাৰ্ডৰ নামত প্ৰাইভেট হস্পিটেলত যি দুৰ্নীতি চলাই আছে, সেই যি লুণ্ঠনদাজ চলাই আছে, সেই লুণ্ঠনদাজৰ পৰিপ্ৰেক্ষিতত এতিয়া চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এতিয়া প্ৰাইভেট হস্পিটেলত আয়ুষ্মান কাৰ্ডৰ জৰিয়তে কোনো ধৰণৰ সুবিধা লাভ নকৰিব। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ ৰাইজৰ দুখত পৰিছে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। ৰাইজৰ দুখত পৰাৰ ভয়ত পলাই পত্ৰং দিছে বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। দীঘল লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন বাংলোৰ পৰাই পলায়ন বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। কিয়নো ঘটনাস্থলীৰ মাত্ৰ 50 মিটাৰ আঁতৰৰ পৰাই বনমন্ত্ৰীগৰাকীয়ে পলায়ন কৰিছে আৰু তাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। 10টা দিনে বাঘে সন্ত্ৰাস চলাইছিল ঢিঙৰ আঠগাঁৱত আৰু বাঘ ধৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। আৰু এনে অকণমান বন বিভাগক লৈ এতিয়া চু বুজাইছে জনতাই আৰু তাৰ পিছতে পলাই পত্ৰং দিছে বনমন্ত্ৰীগৰাকী। আন এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছে। ৰাজ্যত পুনৰ 50,000 নিযুক্তিৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়াৰ পৰা যুৱক যুৱতীসকলৰ বাবে সোণালী সুযোগ লাভ কৰিব এতিয়া চৰকাৰী চাকৰি। নিবনুৱা শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ দিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিব ৰাজ্য চৰকাৰে। 50,000 এইবাৰ নিযুক্তিৰ লক্ষ্য হাতত লৈছে অসম চৰকাৰে। আৰু 1 লাখ নিযুক্তিৰ পাছতে পুনৰ 50,000 নিযুক্তিৰ কথা উল্লেখ কৰিছে অসম চৰকাৰে। অহা বছৰ 10 মেত 50,000 নিযুক্তি দিব চৰকাৰে। চলিত বৰ্ষৰ অক্টোবৰত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি আৰু চলিত বৰ্ষৰ অক্টোবৰত 1 লাখ নিযুক্তি দিয়াৰ পাছতে আৰম্ভ কৰিব আৰু 50,000 নিযুক্তি প্ৰক্ৰিয়া। আজি সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে বিশ্ব ঐতিহ্য জিলিকি উঠিছে এইবাৰ চৰাইদেউ।
বিশ্ব ঐতিহ্য জিলিকি উঠিছে চৰাইদেউ পুৱা 10 বজাৰ লগে লগে আহিছে সেই ভাল খবৰটো দেশবাসীৰ কাৰণে কিন্তু অসমৰ প্ৰথমখন বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ হ'ব এতিয়া চৰাইদেউ মৈদামক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে ইউনেস্কোৰ 46তম বিশ্ব ঐতিহ্য সমিতিৰ সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমত দুখনকৈ প্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে তাৰে ভিতৰত কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি দিছিল ইউনেস্কোই আৰু এতিয়া চৰাইদেউ মৈদামক এটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে এতিয়াৰ পৰা শিক্ষকৰ দৰে ল'ব পাৰিব ট্ৰান্সফাৰৰ সুবিধা মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা এতিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে লাভ কৰিব এটা ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্য চৰকাৰে ইতিমধ্যে সেই ভাল খবৰটো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে প্ৰদান কৰিছে পৰৱৰ্তী খবৰটো হৈছে এনআৰচিৰ বাবে ভাল খবৰ শীঘ্ৰেই দূৰ হ'ব এনআৰচিৰ বায়োমেট্ৰিকৰ সমস্যা আৰু এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে লাভ কৰিব আধাৰ কাৰ্ড এটা জৰুৰী খবৰ জনোৱাৰ চেষ্টা কৰিছো যি এনআৰচিৰ কাৰণে দেশে কপিছিল এটা সময়ত এনআৰচিৰ নাম অন্তৰ্ভুক্তিকৰণৰ কাৰণে জনতাই হাহাকাৰ কৰিবলগীয়া হৈছিল আধাৰ কাৰ্ডৰ বাবে এতিয়া হাহাকাৰ কৰিছে এতিয়াৰ পৰা শীঘ্ৰেই দূৰ কৰা হ'ব এনআৰচিৰ বায়োমেট্ৰিক সমস্যা আৰু এনআৰচিৰ বায়োমেট্ৰিক সমস্যা দূৰ কৰাৰ পিছতে লাভ কৰিব আধাৰ কাৰ্ড বায়োমেট্ৰিক বন্ধ হৈ থকা লোকক ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ 9,22,000 লোকৰ বায়োমেট্ৰিক সমস্যা দূৰ কৰিবৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে ব্যৱস্থা এনআৰচিত নাম নথকা খিলঞ্জীয়া লোকে শীঘ্ৰেই লাভ কৰিব আধাৰ কাৰ্ড কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ পিছতে কেন্দ্ৰৰ বৈঠক আৰম্ভ হৈছে এনআৰচিৰ বায়োমেট্ৰিকক লৈ কেন্দ্ৰত অনুষ্ঠিত হৈছে গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ অনুৰোধ ৰক্ষা কৰি গৃহ মন্ত্ৰালয়ত এনআৰচিৰ বায়োমেট্ৰিকক লৈ আলোচনা কৰা হৈছে আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে শীঘ্ৰেই আহিব এটা ভাল খবৰ কিন্তু ৰাষ্ট্ৰীয় ভাষা হিচাপে ইতিমধ্যে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰিব এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছে অসমবাসীৰ বাবে শীঘ্ৰেই আহিব ভাল খবৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে অসমীয়া ভাষাই এতিয়া অসমত স্বীকৃতি লাভ কৰিব ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ পৰা অসমবাসীলৈ শীঘ্ৰেই দিব ভাল খবৰ অসমীয়া ভাষাক বিশেষ মৰ্যাদা প্ৰদানৰ প্ৰয়াস অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিছে এই নতুন পদক্ষেপ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰমেন বৰুৱা নিৰুদ্দেশৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে নিয়তিৰ পৰিহাস এয়া মানি লওক নিয়তিৰ পৰিহাস ৰমেন বৰুৱা নিৰুদ্দেশৰ পাছতে প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰমেন বৰুৱা নিৰুদ্দেশ সেয়া হৈছে নিয়তিৰ এক পৰিহাস ৰমেন বৰুৱা নিৰুদ্দেশক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ কয় যে বিষয়টো নিয়তিৰ পৰিহাস বুলি মানি ল'বলৈ আহ্বান বিষয়টো নিয়তিয়ে পৰিহাস বুলি কওক সকলোৱে বহু কথা ক'বৰ বাবে অসুবিধা তেওঁ প্ৰচণ্ড মানসিক আঘাত পাই আঁতৰি গৈছে তেওঁ ব্ৰহ্মপুত্ৰৰ ফালে যোৱাৰ বহু প্ৰমাণ আছে কিন্তু উভতি অহাৰ কোনো প্ৰমাণ নাই